ৰাষ্ট্ৰীয় পৰ্যায়ত নলবাৰী জিলাৰ বনগাঁৱৰ নামখোদিত কৰা এগৰাকী জনপ্ৰিয় চিকিৎসক। চিকিৎসা বিজ্ঞানৰ লগত তেনেই এখন চিনাকি মুখ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে বনগাঁও যুৱ সমাজৰ উদ্যোগত শিল্পী দিৱস উদযাপন কৰা হয়। শিল্পী দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আগবঢ়াই অহা বনগাঁও বৈভৱ বঁটা এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট শল্য চিকিৎসক তথা হোজাইৰ হাম হস্পিটেলৰ মুখ্য সঞ্চালক ডাক্তৰ ছাইদুল ইছলামলৈ আগবঢ়োৱা হয়। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষ্ণুৰাম ডেকা খেলপথাৰত অনুষ্ঠিত শিল্পী দিৱসৰ কাৰ্যসূচীত ইছলামক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই বঁটা প্ৰদান কৰা হয়। কেইবাগৰাকীও শিক্ষাব্ৰতী বিশিষ্ট ব্যক্তি তথা কেইবা শতাধিক ৰাইজৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে বনগাঁও যুৱ সমাজে। এই বঁটাত আছিল গামোচা, চেলেং, শৰাই, পিতলৰ জাপি, কলম, কিতাপ, স্মাৰক মানপত্ৰ আদি। নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী আৰোহণ বৰদলৈ আৰু হিয়া মেধিয়ে সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে পুৱাৰে পৰা পতাকা উত্তোলন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। মোৰ আজিৰ দিনটোৰ অনুভৱ বিশেষ। প্ৰথম কথা, মই বনগাঁৱলৈ আহিছোঁ। এই বনগাঁৱলৈ অহা কামটোৱে এটা আনন্দকৰ, এটা সুখময় কাম। তাৰ উপৰি আজি বনগাঁও যুৱ সমাজে মোক মোৰ কামৰ স্বীকৃতি হিচাপে হওক বা তেওঁলোকে মোক যে অদম্য হেঁপাহেৰে মোক ভাল পায়, এই ভাল পোৱাৰ পৰিণতিত বনগাঁও বৈভৱ বঁটা মোক প্ৰদান কৰিছে। মই নথৈ আনন্দিত। ইয়াতকৈ বোধহয় মোৰ জীৱনৰ এইটো আটাইতকৈ সুখী দিন বুলিয়েই মই ক'ম। কাৰণ আজি বিশেষকৈ শিল্পী দিৱসৰ দিনা, যিহেতু মোৰ দেউতাও এই শিল্পী সমাজৰ লগতে এই অঞ্চলত জড়িত আছিল, এই দিনটোতে মোক ইয়ালৈকে মাতি আনি আজি বনগাঁও বৈভৱ বঁটা প্ৰদান কৰাৰটো বা মই এই বঁটাটো মই গ্ৰহণ কৰি নথৈ আনন্দিত হৈছোঁ। আৰু সমগ্ৰ বনগাঁওবাসী আৰু বিশেষকৈ বনগাঁও যুৱ সমাজলৈকে মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেখা যায় যে বহু প্ৰতিবাদৰে সেইটোৱে লাগে আচলতে। কাৰণ মানুহৰ জীৱনত হয়, মানুহৰ জীৱনত উন্নতি হয়, মানুহৰ জীৱনত টকা পইচা হয়, সকলোৱে হয়। কিন্তু এইটো যে হ'ল, এই যিটো হৈছে সেইখিনি মই ভাবোঁ এইটো ফলটোহে লাগিছে। ফলটো ডালৰ বহুত ওপৰতো লাগিব পাৰে, কিন্তু শিপাডালটো সলনি হোৱা নাই। যদি এই বনগাঁৱৰ জলবায়ু, বনগাঁৱৰ মানুহৰ মৰম চেনেহ, বনগাঁৱৰ মানুহৰ আগ্ৰহ, বনগাঁৱৰ হাইস্কুলৰ শিক্ষকসকলৰ যি প্ৰেৰণা, এই আটাইখিনি মিলি যদি মোক যদি আগবঢ়াই দিছে, তেনেহ'লে ইয়াৰ গুৰিটোতো ইয়াতে আছে নহয়। গতিকে এই নিজৰ গুৰিটোৱে যদি মই চিনি নাপাওঁ, তেনেহ'লে মই মানুহ কেনেকৈ হ'ম? আৰু এই গুৰিটোলৈ আহি মই যেনেকৈ ইয়াত এটা সময়ত উৎসাহিত হৈছিলোঁ, মোক বিভিন্ন ধৰণৰ মানুহে উৎসাহ দিছিল, আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল, ময়ো মোৰ বৰ্তমানৰ যিখিনি ছাত্ৰ সমাজ আছে বা যুৱ সমাজ আছে, তেওঁলোকৰ মাজত আহি যদি মই উপস্থিত হওঁ, তেওঁলোকক যদি মই প্ৰেৰিত কৰিব নোৱাৰোঁ, তেনেহ'লে মোৰ জীৱনৰ এটা উদ্দেশ্যত মই বিফল হ'ম। গতিকে আহিবই লাগিব। গতিকে নিজৰ শিপাটো চিনি পাবই লাগিব। আৰু ইয়াত এই শিপাৰ মানুহখিনিৰ লগত মিলা মিছা কৰি তেওঁলোকৰো উন্নতি যাতে হয়, তেওঁলোকো যাতে আগবাঢ়ি যাব পাৰে, তেওঁলোককো মই অনুপ্ৰেৰিত কৰিব লাগিব। আপুনি বিভিন্নজনৰ কাৰণে ৰোল মডেল, এনেকুৱা এক মধুৰ মুহূৰ্ত। মই এটাই কওঁ যে কষ্ট কৰিব লাগিব। জীৱনত আগবাঢ়ি যাবলৈ ঘাট প্ৰতিঘাত থাকিবই, কিন্তু ঘাট প্ৰতিঘাত একাগ্ৰতাৰে যদি আগবাঢ়ি যোৱাৰ এটা যদি মনোবল থাকে, তেনেহ'লে সেইটো অভাৰকাম কৰিব পাৰি, সেইটো অতিক্ৰম কৰি মানুহ আগবাঢ়ি যাব পাৰে। গতিকে হতাশ কেতিয়াও হ'ব নালাগে। ফেইল হ'লে যে মানুহ বিফল মানে একেবাৰে শেষ, সেইটো কেতিয়াও মানে নিজৰ মনত ভাবি ল'ব নালাগে। আমি যিটো কওঁ বাৰে বাৰে চেষ্টা কৰা, বাৰে বাৰে কৰিলে শিলক হৈ যায়, ঠিক তেনেধৰণৰ এটা মনোভাৱ থাকিব লাগিব। অসম আদিত্য, নলবাৰী।